চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল, গম পাইছে নাই? কাৰোবাৰ তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱা আৰু ভিক্টৰ দাসৰ বিষয়ে। তো ডিম্পু বৰুৱা আৰু ভিক্টৰ দাসক আপোনালোকে সকলোৱে জানে। তো ডিম্পু বৰুৱাক এইবাৰ বেয়াকৈ ৰোষ্ট কৰিছে ভিক্টৰ দাসে। তো ভিক্টৰ দাসে কিয় ৰোষ্ট কৰিছে যে ডিম্পু বৰুৱাই বহুত বস্তুৰ প্ৰমোশ্যন কৰি থাকে আৰু পইচাৰ কাৰণে যি টি বস্তুৰ প্ৰমোশ্যন কৰে বুলি ভিক্টৰ দাসে কৈছে। তো ভিক্টৰ দাসে কি কৈছিলে ডিম্পুৰ বিষয়ে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ, আৰু লগতে আপোনালোকে এই ভিডিঅ' ক্লিপটো চোৱাৰ পিছত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। নহয়, য'তে ত'তে কোনে বিক্ৰী যায়? হা, কাৰোবাৰ তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে, বোলে এইখন চাওক মেখেলা, এইখন আপুনি এনেকৈ পিন্ধিব পাৰে। ঠিক আছে, চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল, গম পাইছে নাই? কাৰোবাৰ তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। সেই দোস্ত, মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক? ঠিক আছে, চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই। ঠিক আছে, বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে। কাৰোবাৰ তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পু বৰুৱাক পইচা দিছে, ডিম্পু বৰুৱা যাই কিনে কি কৰিব? আৰামছে যাই কিনে। চ' সি হ'ল এটা জাঙিয়া বেপাৰী, তাক জাঙিয়া